যেহেতু 2026লৈ এইখন দলং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিব বুলি কৈছিলে হেতু এতিয়া কিমান দূৰ সম্ভৱ হয় না নহয় হেতু আপোনালোকে কমেন্ট কৰি ক'বচোন যেহেতু কামটো দেখিছো কামটো হৈ আছে কিন্তু কিমান % কাম হৈছে হেতু আপোনালোকে এবাৰ কমেন্ট কৰি ক'ব এবাৰ কমেন্ট কৰি আপোনালোকে ক'ব মানে 2026লৈ এখন দলং কমপ্লিট হ'ব না এখন 2026ত আমি আহজা কৰিব পাৰিম না বা 2027ত এখন দলঙে আহজা কৰিব পাৰিম না বা এখন দলঙৰ বৰ্তমান স্থিতি বৰ্তমান আপোনালোকে কাম দেখি কি বুলি ভাবে যে এখন দলং মুকলি হ'বগে না 26লৈ এইখিনি প্ৰশ্ন দিলো মই আপোনালোকৰ বাবে সো আনকিবাৰটো মই কৈ দিও এখন দলঙৰ কাম ইমান হৈছে কিন্তু এবাৰ আপোনালোকৰ বাবে দিছো এখন দলঙৰ কাম কিমান হৈছে বৰ্তমান আপোনালোকে স্ক্ৰিনত দেখি আছে যে এখন দলঙৰ মই কনষ্ট্ৰাকচন দেখাই আছো এই দলংখনৰ কনষ্ট্ৰাকচন যে মই যে দেখাই আছো আপোনালোকে হয়তো ভাবিব পাৰে মই কোন জায়গাত দেখাই আছো আৰু কোট আছো সদায়টো দেখাই থাকো সেইখনেই দেখাই আছো নেকি বুলি তেনেকুৱা বুলি আপোনালোকে ভাবিব পাৰে যেহেতু প্ৰথমে মই সকলোকে স্বাগতম জনাইছো আৰু নমস্কাৰ সকলোকে স্বাগতম মোৰ আনটি বিশেষ ভিডিঅ বুলি মই প্ৰত্যেকখিনি ভিডিঅতে কওঁ আপোনালোকে হয়তো ভাবে প্ৰথমতে কয় বিশেষ ভিডিঅ পিছত গৈ দেখোন একেই জেনুইন ভিডিঅ হৈ যায় মানে নৰ্মেল ভিডিঅ হৈ যায় বিশেষ ভিডিঅ বুলি মই এটো কাৰণে কৈছো আজি মই আছো দেখি যে আছে এয়া আছো মই ধুনাবাৰী খনিকৰ গাঁৱৰ সমীপত মানে ধুনাগুৰি ঘাটৰ সমীপত আছো এতিয়া ধুনাগুৰি ঘাট মই আজি আহিছো কিয় আহিছো আপোনালোকক ইমান দিনৰ আগলৈকে যোৰহাট মাজুলী সংযোগী দলঙৰ আপডেট দিও আমাৰ ধুনাগুৰি ঘাটৰ যিখন আমাৰ ইফালে দলং আছে লুইত নৈৰ ওপৰত ধুনাগুৰি কাঠৰ দলঙৰ লগত যিখন দলং আছে সেইখনৰ আপডেট দি আছে সেলেক ধুনাগুৰি খুটিৰ আজি আহিছো এক বছৰৰ পিছত তা মানে এক বছৰ বুলি মই এটো কাৰণে কৈছো আজি হৈছে 26 জানুৱাৰী আৰু মই ইয়াৰ আগত যেতিয়া ইয়াত আহিছিলো তেতিয়া আছিল 31 ডিসেম্বৰ 2023 তা মানে 2023 চনৰ 31 ডিসেম্বৰ তাৰিখে মই লাষ্ট ভিডিঅটো আপোনালোকক ধুনাবাৰী খনিকৰ গাঁৱৰ পৰা মই আপোনালোকক দেখাইছিলো যেহেতু আপোনালোকে গম পায় মোৰ ঘৰ মাজুলীত আৰু মই অকল দলঙৰ ভিডিঅ বুলি নহয় বেলেগ দলং মানে বেলেগ ভিডিঅ দিও আমাৰ মাজুলীৰ যিখিনি বস্তু যি ধৰণৰ গ্যাস পাইপলাইনৰ হক যি ধৰণে আমাৰ মাজুলীত কিছুমান সত্য সংস্কৃতিৰ যিখিনি আমাৰ উৎসৱ পাৰ্বণ হয় যি ধৰণে ৰাস মহোৎসৱ হয় সেই তাৰ ভিডিঅ দিও বা আমাৰ মাজুলীৰ যিখিনি মানে দৈনন্দিন ডেভেলপমেন্টৰ কাম সেইবিলাকো মই আপোনালোকক দেখাও সো ইয়াৰ উপৰিও এক বছৰৰ মূৰত আজি আহিছো সক আপোনালোকে দেখি আছে এতিয়া মোৰ পিছফালে ইয়াত এই জায়গাকনত যেতিয়া আজিৰ পৰা এক বছৰ আগত মই ভিডিঅ দেখাইছিলো তেতিয়া এই ধৰণৰ কিন্তু মেচিনখিনি ইয়াত এই ইয়াৰ্ডত নাছিলে এই ধৰণৰ মেচিনখিনি এই ধৰণৰ হাইড্ৰলিক নাছিলে মেচিন আৰু এই ইয়াৰ্ডত ইমানখিনি ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ ইয়াত নাছিলে যেহেতু তেতিয়া মানে আমাৰ তাত খুব ক্ষিপ্ৰতাৰে কাম হৈ আছিল আৰু ইয়াত মানে কামটো বহুত স্লো হৈ আছিল আৰু এই এৰিয়াটো চক আপোনালোকে এই এৰিয়াটো চক এতিয়া বৰ্তমান ইয়াত চক আপোনালোকে ইয়াত এয়া গোটে এখিনি চক ইয়াত মানুহ থাকিবৰ কাৰণে আমাৰ তাত যি ধৰণে কেম্প বনোৱা হৈছে ইয়াতো সেই ধৰণে কেম্প বনাই দিয়া হৈছে যেহেতু আপোনালোক সকলোৱে গম পায় বুলি মই এটো কাৰণে কৈছো আজিৰ পৰা এক মাহ দুমাহৰ আগলৈকে যেতিয়া মই ভিডিঅ দিছিলো লাষ্ট ভিডিঅ দিছিলো মই ডিসেম্বৰত আমাৰ লখিমপুৰ মাজুলী আমাৰ ধুনাগুৰিৰ যেটো ভিডিঅ দিছিলো হেতু ভিডিঅত মই দেখাইছো যে আমাৰ তাত অলৰেডি ডেক্স লেবৰ কাম পৰ্যন্ত কৰা হৈ গৈছে আৰু সেইবাবে তাৰ পৰা কিছু সংখ্যক মানে যি সকল কৰ্মী আছিল তেখেতসকলক ইয়ালৈ লৈ অহা হৈছে যেহেতু আমাৰ তাত প্ৰায় কাম সম্পূৰ্ণ হৈছে যেহেতু ওপৰ আৰু ডেক্স লেবৰ কাম অলপ আছে সেই কামখিনি কমপ্লিট হোৱাৰ পিছত আমাৰ সেইখন দলঙৰ কাম কমপ্লিট হ'ব তাৰ পিছত ইয়াত আৰু ক্ষিপ্ৰতাৰে কাম হ'ব তাৰ মানে তাৰ পৰা যে মই যে ক'লো আপোনালোকক ওয়াৰ্কাৰখিনি ইয়ালৈ লৈ আহিছে কিয় লৈ আহিছে আপোনালোকে কথাটো বুজিবলৈ চেষ্টা কৰিব যেহেতু বৰ্তমান খৰালি সময় যেহেতু আমাৰ তাত কাম হৈ গৈছে আৰু আমাৰ তাত ইমানখিনি ওয়াৰ্কাৰ বৰ্তমান প্ৰয়োজন নাই সেইবাবে ইয়াত লৈ আহিছে ইয়াত বৰ্তমান খৰালি সময়ত এই জায়গাকনত বৰ্তমান খৰালি কাৰণে ইয়াত কাম কৰিব পাৰি আছে আপোনালোকে দেখা পাই আছে যে নদীৰ মাজৰ পৰ্যন্ত কাম হৈ গৈছে যেহেতু আপোনালোকে আগতে মই যেতিয়া আহিছিলো আপোনালোকে যদি চোৱা নাই প্লিজ আপোনালোকে ভিডিঅটো চাব মই ডেসক্ৰিপচনতো লিংক দিয়া থাকিব সেই লিংকটোত গৈ আপোনালোকে ক্লিক কৰি চাব লাষ্ট টাইম মই যেতিয়া আহিছো তেতিয়া ইয়াত এইবিলাক খুটাৰ কাম ইমানটো বাদ দিয়ক ইমান ইয়াৰ আধাও হোৱা নাছিলে কিন্তু তেওঁলোকে খুব ক্ষিপ্ৰতাৰে ইয়াত এবাৰ কাম কৰিলে যেহেতু এই খৰালি সময়কনত যেহেতু যেতিয়া বাৰিষা অহাৰ লগে লগে ইয়াত কাম কৰিব নোৱাৰে আৰু সেই ইএনডিটোৰ ওপৰত তেখেতসকল তেতিয়া গুচি যাবলগীয়া হয় কিন্তু অকল ইয়াতেই যে কাম কৰিছে হেতু নহয় ইয়াতো কাম কৰিছে নদীৰ মাজতো কাম কৰিছে যেহেতু ইয়াৰ পৰা নদীৰ মাজলৈ যাবলৈ বা দেখুৱাবলৈ হলে আপোনালোকক মোৰ বহুত দীঘল যাবগৈ লাগিব বহুত দূৰলৈ যাবগৈ লাগিব হলেও মই অকনমান ইয়াৰ মাজতে আপোনালোকক এড কৰি দিম আপোনালোকে ভিডিঅটো চাব আৰু তাৰ লগতে
সমান্তৰালকৈ আপোনালোকে ইয়াত অলপ বেলেগ এটা বস্তু দেখিব বা দেখিছে মই কিয় কৈছোঁ দেখিব বা দেখিছে বুলি আপোনালোকে হয়তো যদি মন কৰে ইয়াত দেখিব যে এই যিখিনি খুঁটা এই খুঁটাখিনি চাওক এই ইয়াৰ ওপৰত কিন্তু আমাৰ তাত যি ধৰণে পেয়াৰ কেপটো বনাইছিলে ডাঙৰকৈ ইয়াত কিন্তু সেই ধৰণে ডাঙৰকৈ পেয়াৰ কেপটো বনোৱা হোৱা নাই ইয়াত পেয়াৰ কেপটো বহুত চুটি যিহেতু আমাৰ যোৰহাট মাজুলী যিখন সংযোগী দলং যোৰহাট মাজুলী সংযোগী দলঙৰ কেইটামান খুঁটাৰ লগত এজ ইউজুৱেল আপোনালোকে ইয়াত দেখা পাব যিহেতু ইয়াতো সেই বস্তুখিনি কি হ'বগৈ ইয়াত ক'ব পৰা নাই যিহেতু ইয়াৰ ওপৰত হয়তো আগন্তুক দিনত ইয়াত সেগমেন্টটো হ'ব পাৰে যেহেতু ইয়াৰ ওপৰত গাদাৰ উঠাবলৈ হ'লে এই পেয়াৰ কেপখিনি আৰু বহল কৰিব লাগে কিন্তু ভৱিষ্যতে কি হয় সেইটো নাজানো সেইটো আগন্তুক দিনত গম পাম যেহেতু এতিয়া বৰ্তমান ইয়াত যিখিনি কামৰ স্পীড দেখি আছোঁ সেই কামৰ স্পীডটো লৈ মোৰ এনেকুৱা লাগিছে যে ইয়াত খুব আৰু ৩-৪ মাহৰ পাছতে মানে গম পোৱা যাব যে ইয়াত এই পৰিৱেশটো কি হ'বলৈ গৈ আছে যিহেতু আৰু এটা বস্তু মানে কি মই ইয়াত আৰু এটা বস্তু চালোঁ ইয়াত যে এই খুঁটাখিনি যে একদম সেই ওপৰলৈকে আছে সেইটো নহয় ইয়াত এই খুঁটাখিনি ইয়াতহে আছে এই গ্ৰাউণ্ড লেভেলতহে এনেকুৱা ধৰণত মানে চুটি চুটিকৈ আছে আমাৰ ছাইডে কিন্তু দলংখনৰ যিটো পেয়াৰ কেপ উঠাইছে পেয়াৰ কেপৰ ওপৰত গাদাৰ উঠাইছে ইয়াৰ ওপৰত ছেগমেণ্ট উঠাব নে নুঠাই নে পেয়াৰ কেপ উঠাব সেই বস্তুটো অকণমান মানে মোৰ চিন্তনীয় বিষয় হৈ আছে আৰু কিয় কৈছোঁ ইয়াত আগলৈ যদি আপোনালোকে চাব মথাউৰিৰ ওপৰত যেতিয়া মই যাম তেতিয়া আপোনালোকক দেখাম তাত দেখিলে আপোনালোকে গম পাব তাত 32 যিখিনি খুঁটা আছে সেই খুঁটাখিনি আপোনাৰ ডাঙৰ আমাৰ তাৰ নিচিনাকৈ বনাইছে আৰু ইয়াত কিন্তু এই 32 নম্বৰ যিটো পোষ্ট আছে এইটো 32 নম্বৰ পোষ্ট যিহেতু এইটো 31 নম্বৰ পোষ্ট চাওক আপোনালোকে এইটো চাওক 31 নম্বৰ টেগ লগোৱা আছে 31 নম্বৰ যিটো পোষ্ট এই 31 নম্বৰ পোষ্টটোৰ পৰা এফালে 32 নম্বৰ পোষ্টটোৰ পৰা এফালে যিমানখিনি হৈছে নদীৰ মাজলৈকে সেইখিনিত হয়তো ছেগমেণ্টটো হ'ব পাৰে কিয় কৈছোঁ ছেগমেণ্ট হ'ব পাৰে বুলি এই যিখন হাইড্ৰলিক চাওক আমাৰ তাত যিখন যোৰহাট মাজুলী সংযোগী দলং আছিলে তাত BRC কোম্পানী এনেকুৱা এখন ছেম হাইড্ৰলিকে আপোনালোকে তাত দেখা পাইছিলে আৰু ইয়াত এখনহে দেখিছোঁ এইটো BRC কোম্পানী নহয় এইটো SP সিংলাৰ হয় আৰু ইয়াত এইটো হাইড্ৰলিক আছে লগত ইফালে এটা লিফ্টাৰ আছে আৰু এই দুখনৰ কাম বেছিভাগ ছেগমেণ্ট উঠোৱাৰ হয় কিন্তু আজি মানে ইয়াত আহি কোনো ধৰণৰ মানে ইঞ্জিনিয়াৰ পোৱা নাই সেইবাবে মানে আপোনালোকক বিতংভাৱে ক'ব পৰা নাই চ' ইয়াত এইখিনি কথা মই আপোনালোকক দেখালোঁ ইয়াৰ আগলৈ চাব অকণমান আগলৈ গ'লে যেতিয়া মানে আমি ENDটোৰ ওপৰত যাম তাত গ'লে আপোনালোকে দেখিবলৈ পাব তাত কি ধৰণৰ কাম হৈছে আৰু ইয়াত এতিয়া যিমানবিলাক ফৰ্মাত দেখিছোঁ খুব কম দিনৰ ভিতৰতে আমাৰ মাজুলীৰ যিখন সপোনৰ দলং যেহেতু সপোনৰ দলং বুলি এইটো কাৰণে কৈছোঁ মাজুলীৰ এটা অভাৱ পূৰণ হ'বলৈ গৈ আছে বহুদিনীয়া এটা অভাৱ এই কথাটো মই কমনলি কওঁ হয়তো বহুতে ক'ব পাৰে যে একেটা কমনলিয়ে তুমি কৈ থাকা যে মাজুলীবাসীৰ কাৰণে সপোন মাজুলীবাসীৰ কাৰণে সপোন কি এই কথাটো শুনি আপোনালোকে বেয়া পায় নেকি সেইটো এটা কমেণ্ট কৰি জনাবচোন মানে মইতো নাভাবোঁ যে এইটো বেয়া পাবলগীয়া বিষয় বুলি কিয় কৈছোঁ যিহেতু সপোন এইটো কাৰণে কৈছোঁ যে আমাৰ বহুতৰে আশা আছিলে আৰু বহুতে এই প্ৰব্লেমটো ফেচ কৰে প্ৰব্লেমটো কিয় ফেচ কৰে যদি যোৰহাট যাব লগা হয় যদি লখিমপুৰ যাব লগা হয় আমাৰ যি মানে লখিমপুৰ ছাইডে আহিলে দুটা ঘাট বৰ্তমান আছে আৰু যোৰহাট যাবলৈ হ'লে দক্ষিণপাট যাবগৈ লাগে বৰ্তমান কমলাবাৰী ফেৰী সেৱা বন্ধ হৈ আছে আপোনালোকে গম পায় চ' যিটো মানে জ্বালা পোৱা যায় ন সেই জ্বালাটোৰ পৰা আমি পৰিত্ৰাণ পাবৰ বাবে আমাক এই দলং দুখনৰ প্ৰয়োজন যিহেতু অকল যে মানে আমাৰ খৰালি সময়তে পানী নাইকিয়া হৈ অসুবিধা হয় সেইটো নহয় ইয়াত এই ইয়াৰ্ডটো চালে আপোনালোকে গম পাব ইয়াত কিমানখিনি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আনি থৈছে আপোনালোকে চাওকচোন ইয়াত যিমানখিনি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আনি থৈছে যেতিয়া মানে কি ইয়াত কাম ষ্টাৰ্ট হৈ যাব এতিয়াতো বৰ্তমান ইয়াত কাম কৰিয়ে আছে কিন্তু এতিয়া খৰালিত ইয়াত কাম কৰি আছে বাৰিষাতো ইয়াত কাম কৰিব আৰু ইয়াৰ ওপৰত যেতিয়া কাম আৰম্ভ হৈ যাব তেতিয়া আৰু কিমান ধুনীয়া লাগিব দেখিবলৈ আৰু ক্ৰমান্বয়ে আমাৰ এই দলংখন সম্পূৰ্ণ হোৱাৰ দিশে আমি দেখিবলৈ পাই আছোঁ আৰু ইয়াৰ ওপৰত এইটো আছে 33 নম্বৰ পোষ্ট 33 নম্বৰ পোষ্টটো আৰু 32 নম্বৰ পোষ্টটো এই দুটা পোষ্টৰ ওপৰত যিটো পেয়াৰ কেপ আছে পেয়াৰ কেপটো চুটি দেখিবলৈ পোৱা গৈছে আৰু এই 33 নম্বৰ পোষ্টটোৰ পৰা এইটো পৰি গৈছে এইটো হৈছে আমাৰ ঘাটৰ যিটো এৰিয়া এই ঘাটৰ এৰিয়াটোত 33 নম্বৰ পোষ্টটোৰ পৰা ইয়াত পৰিছে এই 33 নম্বৰ পোষ্টটোৰ পিছত 32 নম্বৰ পোষ্টটোৰ পৰা আৰম্ভ হ'ব আমাৰ ENDটো যিহেতু 32 নম্বৰ পোষ্টটোৰ পৰা একদম লাষ্ট যিটো পোষ্ট আছে তাত আছে আপোনাৰ 61লৈকে আছে 61 নহয় একচুৱেলি 61A হয় 60A হয় সেই 60A পোষ্টটোক মই 61 বুলিয়ে কৈছোঁ ইয়াত বৰ্তমান যিহেতু এই ইয়াৰ্ডটো যিটো দেখিলে 33 পৰা সৰি এইটো 34 নহয় 33 পৰা যিখিনি আছে পোষ্ট এইখিনি গোটেইখিনি নদীৰ মাজলৈকে এইখিনি গোটেইখিনি এই ধৰণে ছুটিকৈ হ'ব হয়তো খুব সম্ভৱ পেয়াৰ কেপটো যিটো নেকি আপোনালোকে দেখি আছে ইয়াৰ পৰা দেখিবলৈ কিমান ধুনীয়া লাগিছে আপোনালোকে চাওক অকণমান যদি পৰেছে জুম কৰি দিয়ে কিমান ধুনীয়া লাগিব চাওক ইয়াত এয়া চাওক আপোনালোকে এই পোষ্টখিনি ছুটি হৈছে আৰু ওপৰত যিখিনি আছে ওপৰত থকা পোষ্টখিনি কিন্তু এই ধৰণৰ ছুটি নহয় পেয়াৰ কেপখিনি যেহেতু এইটো 34 নম্বৰ পোষ্ট যেহেতু আমাৰ ফালৰ পৰা 1 নম্বৰৰ পৰা আমাৰ হেফালৰ পৰা আৰম্ভ হৈ আহিছে 1 নম্বৰ পোষ্ট হেফালৰ পৰা আৰম্ভ হৈ আহিছে একদম ইয়ালৈকে হ'ব 60টা 61টা টোটেল মানে
টোটেল হ'ব 62টা পোষ্ট 62টা পোষ্টত 60 এইপিনে 60A বা 60B লৈকে হ'ব সো সেইটো এটা কথা আৰু ইয়াত যেটো ধুনাগুৰি ঘাট আছিল এতিয়া বৰ্তমান চক ইয়াত এখন হোৰ্ডিং লগোৱা আছে ধুনাগুৰি ঘাটলৈ বুলি এটো ডাইৰেকশনত আগতে কিন্তু এটো ৰাস্তা আছিল এই সোঁফালৰ যেটো ৰাস্তা আছিল এটো ৰাস্তা এদি ধুনাগুৰি ঘাটলৈ গৈছিলো আমি কিন্তু এতিয়া এখন ডাইৰেকশনত এই ধৰণে ঘাটলৈ এটো ঘাটৰ ৰাস্তাত নামি যাব লগিয়া হয় সো এখিলৈকে আপোনালোকে এটো গম পালে যে 33 নম্বৰ পোষ্টৰ পৰা যিখিনি আমাৰ মাজুলীলৈকে পোষ্ট হ'ব বা নদীৰ মাজলৈকে যিখিনি পোষ্ট হ'ব এখিনিত অলপ এই ধৰণৰ হ'ব মানে আউনিবাৰী চাপৰিলৈকে হয়তো এটো ষ্টাইলতে পোষ্টটো হ'ব বা পেয়াৰ কেপটো হ'ব কিন্তু যেটো 34 নম্বৰ পোষ্টটো আছে হয়তো এটো অলপ বেলেগ ধৰণৰ হ'ব যেটো 34 নম্বৰ পোষ্টটো বৰ্তমান বনাই থকাহে আমি দেখিছো 34 35 36 37 38 39 40 তাৰমানে ইয়াৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰ বৰ্তমান খোজকাঢ়ি যাব লাগিব আৰু ইমানখিনি খোজকাঢ়ি গৈ আপোনালোকৰ পৰা বেছিটো একো নিবিচাৰো আপোনালোকে আগত যি ধৰণে মৰম দিয়ে সেই ধৰণে এটো ভিডিওটো মৰম অলপ দি দিব আৰু মৰম আপোনালোকে কি ধৰণে দিব এটা লাইক কৰি দিব এটা কমেন্ট কৰি দিব চেনেলটো নতুন হলে সাবস্ক্ৰাইব কৰি দিব যদি ভিডিওটো ভাল লাগে ইনফৰ্মেটিভ বুলি ভাবে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব সো এইখিনি আছিলে আমাৰ লখিমপুৰ সাইডৰ দলঙৰ আৰু সোৱণশিৰি নদীৰ মাজৰ কাম এখিনি মই দেখালো হয়তো ইয়াত বহুতে ক'ব পাৰে যে তুমি যে কৈছা সোৱণশিৰি নদীৰ মাজত চোন কোনো কাম তুমি নেদেখুৱালে যেটো সোৱণশিৰি নদীৰ মাজত কাম দেখুৱাবলৈ যাবলৈ ইমান সম্ভৱ নহয় যেহেতু মানে তাৰ মাজত অলপ সিগা আছে আৰু তাত যোৱাটো অসম্ভৱ বৰ্তমান আৰু সেইভাবে ইয়াৰ পৰা দেখালেতো আৰু ভালকৈ দেখিব আপোনালোকে চক এটো বৰ্তমান ENDৰ ওপৰৰ পৰা দেখাই আছে পৰা জুম কৰি অকমান দেখাই দিয়া একদম দূৰলৈকে যে নদীৰ মাজত যে কাম যে হৈ আছে নদীৰ মাজত কাম যে হৈ আছে আজি কুঁৱা থাকাৰ কাৰণে আপোনালোকে হয়তো ধৰিব পৰা নাই এয়া চক আপোনালোকে ENDৰ পৰা এটো বৰ্তমান 32 নম্বৰ পোষ্টৰ পৰা আপোনালোকে চাই থাকক একদম সেই তালকে যিমান দূৰলৈকে আপোনালোকে ভিজিবল হৈছে এই তালকে সেই তালকে মানে আউনিবাৰীলৈকে বৰ্তমান সেই আউনিবাৰী আৰু আউনিবাৰীলৈকে কাম চলি আছে আৰু ইয়াৰ মাজত এখিনি জায়গাত যে কাম যে হৈছিল যেহেতু ইয়াৰ আগৰ বছৰ যেতিয়া আহিছিল 31 ডিসেম্বৰ দিনাখন তেতিয়া কিন্তু ইয়াত এই ধৰণে কাম হোৱা নাছিল ইয়াত জাস্ট গাৰ্ড ৱালৰ কাম হৈছিল কোনো জায়গাত গাত খানি আছিল কোনো জায়গাত খুটা পুতি আছিল তেনেকুৱা ধৰণৰ কাম হৈ আছিল আৰু আহি থাকা ভাগৰ লাগিছে নেকি ইয়াত তেতিয়া কিন্তু এই ধৰণৰ খুটাবিলাক নাছিল এতিয়া কিন্তু এই ধৰণৰ খুটাবিলাক ইয়াত হৈ গৈছে চক এই ধৰণৰ খুটাবিলাক হৈ গৈছে আৰু এটো হৈছে 35 নম্বৰ খুটা এটো 36 নম্বৰ খুটা সৰি এটো 35 নম্বৰ নহয় এটো 36 নম্বৰ খুটা এটো 36 নম্বৰ এটো 37 নম্বৰ 38 নম্বৰ 39 নম্বৰ তো ইয়ে দলংখনৰ বেছিভাগ খুটা কিন্তু লখিমপুৰ সাইডেহে পৰিছে আমাৰ মাজুলীৰ সাইডে ইমান খুটা পৰা নাই যেহেতু আমাৰ মাজুলীৰ যিখন ধুনাগুৰি দলঙৰ ENDৰ ভিতৰ সাইডে 8টা খুটা পৰিছে আপোনালোকে দেখিছে আৰু মই ভিডিওটো দেখুৱাইছো তাত 8টা খুটা পৰিছে A1ৰ পৰা মুঠে 8টা খুটা আছে আমাৰ ENDৰ সাইডে যেহেতু আমাৰ মাজুলীৰ সাইডতো এই ধৰণে খুটা পৰিছে আমাৰ এখন গাঁৱৰ ভিতৰত সেই গাঁওখনত মাত্ৰ 8টা খুটাহে পৰিছে আপোনালোকে ভাল ধৰণে যদি চোৱা নাই আপোনালোকে মোৰ চেনেলত গৈ পেলাই ভিডিওখিনি চাব পাৰে আৰু ইয়াৰ আগলৈ চক যিমান দূৰলৈকে দৃষ্টি গৈ আছে হিমান দূৰলৈকে একেটা মডেলতে আমাৰটো সাইডে যিখন দলং বনাইছিল সেই দলঙৰ খুটা আৰু পেয়াৰ কেপৰ নিচিনাকৈ ইয়াত একে ধৰণে বনাইছে আৰু ইয়াত এই খৰালিত তেখেতসকলে বহুখিনি কাম কৰি ৰাখিছে হয়তো বাৰিষাত তেখেতসকলে ইয়াত ওপৰৰ কামখিনি কৰিব আগন্তুক দিনত যেহেতু মই এই কথাটো কিয় কৈছো যেহেতু বৰ্তমান ইয়াত মানে কোনো ধৰণৰ ওয়াৰ্কাৰ দেখা নাই আৰু কাম কৰি থকাও দেখা নাই কাৰণ কিয় বৰ্তমান খৰালি সময়ত নদীৰ মাজতহে কাম আৰু নদীৰ গৰাৰ কাণতহে কাম কৰিব লাগিব তাত কাম বাৰিষাত কৰিব নোৱাৰে সেইভাবে তেখেতসকলে খুব খৰকৈ বৰ্তমান নদীৰ পাৰতহে কাম কৰি আছে আৰু ইয়াত খৰালিত তেখেতসকলে কাম বন্ধ ৰাখিছে আৰু ইয়াত বাৰিষাটো তেখেতসকলে কাম কৰিব পাৰিব যেহেতু এই ENDটোৰ ওপৰত পানী নহয় বাৰিষাটো আৰু যেহেতু বাৰিষাত তাত কাম কৰিব নোৱাৰিব কাৰণ এতিয়া খুব খৰকৈ তাত কাম কৰি আছে আৰু আগন্তুক দিনত বুলি এটো কাৰণে কৈছে 2025 আজি জানুৱাৰী আপোনালোকে গমেই পায় যেহেতু 2026 লৈ এইখন দলং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিব বুলি কৈছিল হেতু এতিয়া কিমান দূৰ সম্ভৱ হয় না নহয় হেতু আপোনালোকে কমেন্ট কৰি ক'বচোন যেহেতু কামটো দেখিছো কামটো হৈ আছে কিন্তু কিমান % কাম হৈছে হেতু আপোনালোকে এবাৰ কমেন্ট কৰি ক'ব এবাৰ কমেন্ট কৰি আপোনালোকে ক'ব মানে 2026 লৈ এখন দলং কমপ্লিট হ'ব না এখন 2026 আমি আহজা কৰিব পাৰিম না বা 2027 এখন দলঙে আহজা কৰিব পাৰিম না বা এখন দলঙৰ বৰ্তমান স্থিতি বৰ্তমান আপোনালোকে কাম দেখি কি বুলি ভাবে যে এখন দলং মুকলি হ'বগে না 26 লৈ এইখিনি প্ৰশ্ন দিলো মই আপোনালোকৰ বাবে সো আনকিবাৰটো মই কৈ দিও এখন দলঙৰ কাম ইমান হৈছে কিন্তু এবাৰ আপোনালোকৰ বাবে দিছো
এখন দলঙৰ কাম কিমান হৈছে সো আহি এতিয়া 42 নম্বৰ খুঁটাটোৰ ওচৰৰ প্ৰায় পাই গৈছেহি 42 নম্বৰ আৰু 43 নম্বৰ এতিয়া ইয়াত এটা কথা হৈছে আপোনালোকে চাওক ইফালৰ পৰা যেটো 33 নম্বৰ খুঁটাটোৰ পৰা এটো 42 নম্বৰ খুঁটাটোলৈকে অকল জাস্ট খুঁটাগিটাহে আছে আৰু ওপৰত পেয়াৰকেপৰ কাম হোৱা নাই কিন্তু 43 নম্বৰ যেটো খুঁটা এটো আপোনালোকে দেখা পাই আছে এটো 42 নম্বৰ খুঁটা এই 42 নম্বৰ খুঁটাটোৰ পিছতে আছে 43 নম্বৰ খুঁটাটো এই 43 নম্বৰ খুঁটাটোৰ হয়তো ওপৰত খুব কম দিনৰ ভিতৰতে পেয়াৰকেপৰ কাম আৰম্ভ হ'ব যাৰ কাৰণে নেকি ইয়াত মানে এটো কাৰণে মই আইডিয়া কৰি কৈছো যে খুব কম দিনৰ ভিতৰত কাম আৰম্ভ হ'ব বুলি এইখিনি ফৰ্মা ইয়াত ফিটিং কৰা আছে এই ফৰ্মাখিনি ফিটিং কৰা মূলতহে মই কৈছো যে খুব হয়তো কম দিনৰ ভিতৰত ইয়াত ওপৰত কাম আৰম্ভ হ'ব যেহেতু 43 নম্বৰ খুঁটাটোত কাম আৰম্ভ হ'ব আৰু 44 নম্বৰ খুঁটাটোত সেই একে ধৰণে ফৰ্মা ফিটিং কৰি ওপৰত তেখেতসকলে কাম কৰিলে কিন্তু 45 নম্বৰ খুঁটাটো সেই ধৰণে ফৰ্মা ফিটিংহে কৰি ৰাখিছে তাতো কাম আৰম্ভ হোৱা নাই আৰু 45 নম্বৰ খুঁটাটোৰ পিছত 46 নম্বৰ খুঁটাটো আছে 46 নম্বৰ খুঁটাটোৰ পৰা একদম মূৰলৈ যেটো খুঁটা আছে সেইটো খুঁটালৈকে কাম হৈ গৈছে আৰু তাৰ ওপৰতো কাম আছে সেইখিনি কথা আপোনালোকে গম পায় আৰু এইখিনি খুঁটাৰ কাম কিমান দিনত আৰম্ভ হয় আৰু কেতিয়ালৈকে কমপ্লিট হয় সেইটোহে ডাঙৰ কথা বৰ্তমান আৰু ইমান দূৰ আহি যেন হয় ডিঙি শুকায়ো গৈছে ভাগৰ লাগি গৈছে ভাগৰ লাগিলেও আপোনালোকৰ কাৰণে এইখিনি কৰিছো আৰু আপোনালোকে চাওক যেহেতু বহুতে সুধেও যে জানিবলৈ বহুতৰে সুধে মই হেতু কবলৈও নাযাওঁ যে নিজৰটো চাবলৈ মন যায় নিজৰো জানিবলৈ মোৰ নিজৰো জানিবলৈ মন যায় যে ইয়াত কিমানখিনি কাম হ'ল যেটো আমাৰ সেইফালে আউনিবাৰীলৈকে আমি একেদিনে দেখা পাৰো কিন্তু ইয়ালৈ যেতিয়া আমি আহিবলগীয়া হয় এই ধুনাবাৰী খনিকৰ গাঁৱলৈ যেতিয়া আমি আহিব লগা হয় লখিমপুৰ ডিস্ট্ৰিক্টত তেতিয়া আমাৰ মানে কি এটা দিন এনেই যায় এটা দিন সম্পূৰ্ণ গুচি যায় বুলি এটো কাৰণে কৈছো আমি যদি ঘৰৰ পৰা 10টা বজাত লওঁ ঘৰত আকৌ ৰিটাৰ্ণ গৈ পাওঁতে 4টা বাজি যায় সো হেতু খুঁটাৰ পিছত এটো খুঁটা চক এটো হ'ল 46 নম্বৰ খুঁটা এই 46 নম্বৰ খুঁটাটো যেটো অলৰেডি তেখেতসকলে ঢালি কমপ্লিট কৰি থৈছে ইয়াত ফৰ্মাখিনি খোলা নাই ফৰ্মাখিনি খুলিব আৰু 47 নম্বৰ খুঁটাটো তেখেতসকলে ওপৰত গাডাৰ উঠাব আৰু মানে এই খুঁটাখিনিৰ ওপৰত এতিয়া ইয়াৰ ওপৰত কাম বেলেগ নাই ইয়াৰ ওপৰত কাম আছে অকল গাডাৰৰ ইয়াৰ ওপৰত গাডাৰৰ কাম আছে আৰু গাডাৰ সেই মতে এই খুঁটাখিনিৰ তলত আপোনালোকে যদি ভাল ধৰণে মন কৰে খুঁটাখিনিৰ তলত গাডাৰ অলৰেডি তেখেতসকলে বনাই থৈছে ষ্টক কৰি থৈছে আমাৰ তাত কিন্তু এটা কথাও কৈছিলোঁ কওঁ আমাৰ তাত যিখিনি খুঁটা বনাইছিলে সেই খুঁটাখিনিৰ তলত কিন্তু গাডাৰখিনি ৰখা নাছিলে ইয়াত কিন্তু মানে এক্সট্ৰাকৈ ইয়াৰ তেখেতসকলে লোৱা নাই মানে গাডাৰ বনাবলৈ আমাৰ তাত আপোনালোকে ৰিসেন্ট ভিডিও যিবিলাক দি আছিলোঁ কণ্টিনিউলি মানে 15 দিন 20 দিন এক মাহৰ মূৰে যিখিনি ভিডিও দি আছিলোঁ সেই ভিডিওখিনিত কিন্তু এই ধৰণে গাডাৰখিনি খুঁটাৰ তলতে ৰখা নাছিলে এটা সাইডত ৰাখিছিলে এই ধৰণে এটা সাইডত ৰাখিছিলে এটা ইয়াৰ্ডত মুকলিত কিন্তু ইয়াত কি কৰিছে তেখেতসকলে ইয়াত মানে এটো হৈছে মেইন ইএনডি যেহেতু এইফালেদি এটো ৰাস্তা দি গ'লে আপুনি বঙালমৰা পাবগৈ ওলাবগৈ পাৰে মানে এই ৰাস্তাটোৱেদি এতিয়া বৰ্তমান আজি এই ধৰণে খুজকাহি গৈ আছো যদি ভগৱানে কৰে 27ত হয়তো এই ৰাস্তাটোৰ ওপৰেদি যাম তেতিয়া হয়তো সেইখিনি ভিডিও দিম তেতিয়া হয়তো আপোনালোকে দেখিব তেতিয়া হয়তো অলপ পৰিবেশটো বেলেগে দেখিব আপোনালোকে হেতু তেতিয়া অৰুণাচল যাম ইটানগৰ যাম বেলেগ ক'বাত যাম হেতু বেলেগ কথা বাৰু ৰাস্তাটো হৈ লওক দলংখন আগত হৈ লওক কিন্তু চক এয়া তেখেতসকলে এই যিখিনি পেয়াৰকেপৰ কথা কৈ আছিলোঁ পেয়াৰকেপৰ তলতে এই গাডাৰখিনি ইয়াত বনাই ৰাখিছে চক আমাৰ তাত কিন্তু এক্সট্ৰাকৈ ৰাখিছিলে ইয়াত কিন্তু তলতে ৰাখিছে হয়তো বৰ্তমান ইয়াত যিমানখিনি গাডাৰ দেখি আছোঁ যে ইয়াত যিমানখিনি গাডাৰৰ প্ৰয়োজন আছে সেই গাডাৰখিনি ইয়াত অলৰেডি বনাই হৈ গৈছে বুলি মই ভাবোঁ হয়তো ইয়াত আকৌ এক্সট্ৰাকৈ মানে বেলেগ কৰবাত গাডাৰ বনোৱা তেখেতসকলে ব্যৱস্থা হয়তো কৰা নাই সেইবাবে কৈছোঁ যে ইয়াত গাডাৰখিনি বনাই হৈ গৈছে জাষ্ট ইয়াত লিফ্ট আপ কৰিবলৈ আছে আৰু ইয়াত লিফ্ট আপ কৰাৰ পিছত ওপৰত ডেস্ক স্লেবৰ কাম আৰম্ভ হ'ব যেহেতু আপোনালোকে আমাৰ যিখন ধুনাগুৰি দলং সেই ধুনাগুৰি দলঙৰ ওপৰত আপোনালোকে দেখিবলৈ পাইছে যে ডেস্ক স্লেবৰ কাম তাত প্ৰায় সম্পূৰ্ণ হৈছে আৰু কেইটামান খুঁটা আছে মাত্ৰ সেইটো আপোনালোকে হয়তো খুব কম দিনৰ ভিতৰত যে মাৰ্চ এপ্ৰিল মানৰ ভিতৰতে হয়তো আমাৰ সেই দলংখন মুকলি হৈ যাব মানে মুকলি কৰি দিয়া নাই নাজানো কিন্তু ওপৰৰ ডেস্ক স্লেবৰ কাম কমপ্লিট হৈ যাব আৰু তাৰ পিছত হয়তো ইয়াত খুব ক্ষিপ্ৰতাৰে কাম আৰম্ভ হ'ব ইয়াৰ যি কামৰ পৰিস্থিতি সেই কামৰ পৰিস্থিতি দেখি এনেকুৱা অনুভৱ হৈছে যে 26লৈ হয়তো এখন কমপ্লিট হ'ব 27লৈ হয়তো মুকলি হ'ব হলেও মই মোৰ আইডিয়াতহে কৈছোঁ হয়তো মই ইঞ্জিনিয়াৰ নহয় আৰু এটা কথা কি আমাৰ যে ভিডিঅ'বোৰ যে চাই আমাতকৈ বহুত এক্সপিৰিয়েঞ্চ মানুহো আছে যে আমাতকৈ হয়তো ভালকৈ জানে হয়তো এইটো গাডাৰ নকৈ বেলেগো ক'ব পাৰে কিন্তু মই জনাত কিন্তু এইটো গাডাৰে হয় আৰু এইটো পেয়াৰ কেপে হয় কিন্তু যদি কোনোবাই বেলেগকেও জানে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাবে যে আমি নাজানো আমাক শিকাব আমি শিকিবলৈ আগ্ৰহী ক'ৰবাত যদি কিবা ভুল হৈছে আপোনালোকে সেইখিনি আমাক ভুলখিনি দেখাই দিব এতিয়া আহি
একেবাৰে ওচৰে পাই গৈছোহি আৰু মানে কথা নুঘূৰাই হৈ গৈছে খোজকাঢ়ি প্ৰায় 1.5-2 কিলোমিটাৰ ঘাটৰ পৰা ইয়ালৈকে আহিলোঁ আৰু আপোনালোকক যিমানখিনি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ দেখুৱালোঁ আজি 1 বছৰৰ তুলনাত ইমানখিনি কাম যদি হৈছে হয়তো আৰু 1 বছৰৰ তুলনাত হয়তো এখন দলঙৰ ওপৰেদি আমি আহ-যাহ কৰিবলৈ সক্ষম হ'ম বুলি মই ভাবোঁ যেহেতু 1 বছৰত যদি ইমানখিনি হ'ব পাৰে আৰু 1 বছৰত ইমানখিনি হোৱাটো ইয়াৰ আৰু এগুণ হোৱাটো কোনো ডাঙৰ কথা নহয় ইয়াৰ ওপৰত জাষ্ট এতিয়া বৰ্তমান এই গাধাখিনি লিফ্ট কৰিব আৰু ডেস্ক স্লেব ঢালিব ডেস্ক স্লেব ঢলাৰ পিছতে হয়তো খুব কম দিনৰ ভিতৰত আহ-যাহ কৰিবৰ কাৰণে আমাৰ এই ৰাস্তা মুকলি হৈ পৰিব আৰু সকলোৱে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটো নতুন হ'লে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো যদি বিচাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ লগত আৰু 1 2 3 4 5 6 7টা ইয়াত মাত্ৰ 7টা খুঁটা আৰু ব্যৱধান আছে যেহেতু সেই 7টা খুঁটালৈকে যাওঁ বুলি ভাবিছোঁ আপোনালোকে ইমানকণলৈকে যদি চাইছে আৰু অকণমান সময় আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক যেহেতু পৰেশৰো ভাগৰ লাগিছে আৰু সিও ইমান দূৰৰ পৰা মোবাইলটো ধৰিয়ে আছে ষ্টেণ্ড বাই মুডত ধৰিয়ে আছে যেহেতু ভিডিঅ'টো ক'তো পজ নকৰাকৈ বনাবলৈ যত্ন কৰিছোঁ আৰু কাট নকৰাকৈ বনাবলৈ যত্ন কৰিছোঁ যিহেতু চাওক 3-4 মাহৰ মূৰত যদি আকৌ পাৰোঁ ইয়াত আহি পেলাই আপোনালোকক ইয়াত আৰু কি ধৰণৰ কাম হৈছে দেখুৱাবলৈ যত্ন কৰিম যেহেতু 1 বছৰৰ মূৰত আহিছোঁ যেহেতু মই কৈছিলোঁ এই ভিডিঅ'টো আৰম্ভণিতে 2023 চনৰ ডিচেম্বৰ মাহৰ 31 তাৰিখে ইয়াত ভিডিঅ' আহি বনাই ইয়াত মই আপলোড কৰিছিলোঁ সেই ভিডিঅ'টোত আপোনালোকে বহুতে মৰম দিছিল আৰু সেই ধৰণে আজি পুনৰ আহিছোঁ জানুৱাৰী মাহৰ 26 তাৰিখে 2025 চনৰ আজিৰ ডেটটো আৰু তেতিয়াৰ ডেটটোৰ মাজত কিমান ডিফাৰেঞ্চ হৈছে কামৰ সেইটো আপোনালোকে চালে ভাল ধৰণে বুজি পাব আৰু ইয়াত আহি মই এইটো বৰ্তমান 57 নম্বৰ পোষ্ট যেটো পেয়াৰ কেপৰ সৈতে কমপ্লিট হৈ গৈছে তাৰপিছতটো 58 আছে এইটো 59 আছে আৰু একদম লাষ্টৰটো হৈছে 60 তাৰ হয়তো আগত আৰু এটা হ'ব A1 বাই A2 বা হয়তো লাষ্টৰ কি পোষ্ট হয় 61ও হ'ব পাৰে নাজানো হয়তো হয় না নহয় হেতু নাজানো নাই হয় হয়তো 60 যেটো নম্বৰ পোষ্ট আছে হেতুতে হয়তো সমাপ্তিও হৈ যাব পাৰে সো সেইখিনি আগন্তুক দিনত গম পাম সো এইখিনি ভিডিঅ'ত আপোনালোকক মই আজি সাধ্য অনুসাৰে দেখুৱাবলৈ আপোনালোকক যত্ন কৰিলোঁ আৰু আমাৰ ভিডিঅ'বোৰ আপোনালোকে কোন জেগাৰ পৰা চাই আছে আপোনালোকে এটা কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো কোনখিনি পাৰ্ট আপোনালোকক বেসিক্যালি আপোনালোকৰ বেছি ভাল লাগিলে হেতু আপোনালোকে কমেণ্ট কৰি জনাবলৈ মই অনুৰোধ জনালোঁ আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো নতুন হ'লে এটা ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো আজি মই দিলোঁ লখিমপুৰ মাজুলী দলঙৰ আমাৰ লখিমপুৰ সাইডৰ যিখন ধুনাবাৰী খনিকৰ গাঁও আছে তাৰ পৰা মই দিবলৈ যত্ন কৰিলোঁ সো ইয়াৰ আগলৈ আহক অকণমান দেখুৱাই আপোনালোকক দেখুৱাই পেলাই মই একেবাৰে ভিডিঅ'টো সামৰণি মাৰিম ইয়াৰ আগলৈ দেখুৱাম বুলি যে মই যে ক'লোঁ ইয়াৰ আগলৈ দেখুৱাবলগীয়া তেনেকুৱা একো নাই এই দলংখনৰ এটো যদি লাষ্টৰ পোষ্টটো হয় এই লাষ্টৰ পোষ্টটোৰ পৰা সেই তাৰলৈকে যেটো ৰাস্তা হ'ব আমাৰ মানে ইফালে এটো যেটো ৰাস্তা হ'ব আমাৰ মাজুলীলৈকে যেটো বঙালমৰাৰ পৰা বালিচাপৰিলৈকে মাজুলীৰ বালিচাপৰি তিনিআলিলৈকে যেটো ৰাস্তা হ'ব সেই ৰাস্তাটোৰো ইফালে কাম তেখেতসকলে খুব ক্ষিপ্ৰতাৰে কৰিছে যেহেতু আমাৰ ফালেতো কাম হৈ আছে হেতু আপোনালোকক আমি আগত দেখাইছোঁ আৰু ইয়াত কাম দেখুওৱা নাই আৰু ইয়াত কাম দেখুৱাবলৈ এফালে নাযাওঁ যেহেতু ভিডিঅ'টো এনেই বহুত দীঘল হৈ গৈছে আপোনালোকে হয়তো বেয়াই পাইছে বা কামুৰেই পাই আছে সঠিককৈ নাজানো আৰু এটো খুঁটা হৈছে লাষ্টৰ খুঁটাটো যেটো খুঁটাত নেকি হয়তো দলংখন ইমানতে ৰৈ যাব আৰু ইয়াৰ পৰা হয়তো এই ধৰণে ঢালটো হ'ব ইয়াৰ পৰা হয়তো এই ধৰণে ঢালটো হ'ব আৰু ইয়াৰ পৰা চাওক আপোনালোকে যিমান দূৰ দেখে সিমান দূৰলৈকে গোটেই দলঙৰ খুঁটাই আপোনালোকে দেখিব চাওক কিমান এটা সুন্দৰ পৰিৱেশটো দেখিবলৈ কিন্তু খুব ধুনীয়া লাগে দেখিবলৈ কিন্তু খুব সুন্দৰ সো এইখিনি বস্তু আজি আপোনালোকক মই লখিমপুৰ সাইডৰ পৰা দিবলৈ যত্ন কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিল কি কৰিব আপোনালোকে জানে কি কৰিব কমেণ্ট এটা কৰি দিব লাইক এটা কৰি দিব আৰু এটা কথা এটো যেটো ঢালটো হ'ব নহয় ৰাস্তাটো কিন্তু এফালদি হ'ব এটো যেটো ইএনডি গৈছে এটো ইএনডি ওপৰদি হ'ব নে নহ'ব নাজানো কিন্তু এফালে মানে জায়গা বহুত লৈছে আপোনালোকে দেখি আছে পিনে গোটেই ইয়াৰটো মুকলি দেখি আছে হেফালেদি ৰাস্তাটো হ'ব যেহেতু এটো ৰাস্তা গৈ বঙালমৰাত কানেক্ট হ'ব আৰু আপোনালোক যিসকল গহপুৰ নাৰায়ণপুৰ তেজপুৰ গুৱাহাটীবাসী আছে এটা সময়ত এফালদি আজা কৰিব লাগিব আজি হয়তো আহিলে আপোনালোকে হেতু আমোদ নাপাব ফেৰি পাৰ হ'ব লাগিব হয়তো আৰু এবছৰৰ পিছত হয়তো সেই আমোদটো আপোনালোকে পাব সো ইমানখিনিকে ক'লো কৈ মই আজি ভিডিঅ'টো মই ইমানতে ক্লোজ কৰিছোঁ জয় শ্ৰী কৃষ্ণ